অহাবাৰলৈ IPL খেলিব অসমৰ দলে। IPLত আহি আছে কাজিৰঙা ৰাইন'ছ। অসমৰ বিনিয়োগকাৰীৰ সহায়ত আদানী গ্ৰুপৰ দল। কাজিৰঙা ৰাইন'ছ নামৰ দলটোৱে 2026ৰ IPLত অংশগ্ৰহণ কৰিব। অৱশ্যে এই দলটো গঠন কৰিবলৈ যোৱাবাৰেই প্ৰস্তুতি আৰম্ভ হৈছিল। কিন্তু স্পন্সৰৰ সমস্যাৰ বাবে অসমৰ দল গঠন কৰিব নোৱাৰিলে আদানী স্পৰ্টছ লাইনে। কিন্তু এইবাৰ স্থানীয় বিনিয়োগকাৰীৰ সহায়ত কাজিৰঙা ৰাইন'ছ গঠনৰ আগতীয়া প্ৰস্তুতি চলোৱা হৈছে। আদানী স্পৰ্টছ লাইনে অসমৰ ব্যৱসায়ীৰ সৈতে মিলি দলটো গঠন কৰিব বুলি প্ৰকাশ কৰিছে উচ্চ স্তৰীয় সূত্ৰই। IPLৰ নতুন দলটোৰ বাবে আদানী স্পৰ্টছ লাইনে অসমৰ বিনিয়োগকাৰীক সহযোগী হিচাপে বাছনি কৰিছে। তেওঁলোকৰ সৈতে শীঘ্ৰে আদানী গ্ৰুপে যোগাযোগ কৰিব। যিহেতু বহিৰাগত ব্যৱসায়ীয়ে নিজাববীয়াকৈ গঠন কৰিলে দলটোৰ প্ৰতি স্থানীয় ক্ৰিকেট অনুৰাগীৰ সমাদৰৰ সম্ভাৱনা কম, সেয়ে আদানী স্পৰ্টছ লাইনে বিচাৰিছে স্থানীয় বিনিয়োগকাৰী। অসমত ক্ৰিকেটৰ প্ৰতি উৎসাহৰ বাবে স্থানীয় ক্ৰিকেটাৰো বাছনিৰ প্ৰস্তুতি চলাইছে মূল মালিকপক্ষই। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি আদানী স্পৰ্টছ লাইনে প্ৰথমে যোগাযোগ কৰিব অসমৰ ঠিকাদাৰ ভাগ্য কলিতাক। যদি তেওঁ সঁহাৰি জনায় তেন্তে আদানী গ্ৰুপে সহযোগী বিনিয়োগকাৰী হিচাপে ভাগ্য কলিতাকো মালিকপক্ষত অন্তৰ্ভুক্ত কৰিব। ঠিকাদাৰ অনুপম শৰ্মাৰ সৈতেও আদানী স্পৰ্টছ লাইনে যোগাযোগ কৰাৰ সম্ভাৱনা আছে। তেওঁৰ পৰাও বিনিয়োগৰ সহায় বিচাৰিব পাৰে আদানী গ্ৰুপে। একেদৰে কাজিৰঙা বিশ্ববিদ্যালয়ৰ মালিকপক্ষক আদানী স্পৰ্টছ লাইনে সহযোগী হিচাপে বিচাৰিব। কাজিৰঙা ৰাইন'ছ নামৰ দলটোৰ স্বত্বাধিকাৰী হ'বলৈ আদানী গ্ৰুপে প্ৰতিষ্ঠানটোক কৰিব অনুৰোধ। বিশেষ সূত্ৰই বদৰুদ্দিন আজমলৰো বিনিয়োগৰ সম্ভাৱনা প্ৰকাশ কৰিছে। আজমল গ্ৰুপক আদানী স্পৰ্টছ লাইনে IPLৰ ফ্ৰেঞ্চাইজ ক্ৰয়ত জড়িতকৰণৰ সম্ভাৱনা আছে। খবৰ অনুসৰি আন কেইবাগৰাকী বিনিয়োগকাৰীয়ে আদানী স্পৰ্টছ লাইনৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাইছে। তেওঁলোকে প্ৰধান বিনিয়োগকাৰী হিচাপে আদানী গ্ৰুপক বিচাৰিছে। যিদৰে বিনিয়োগকাৰীৰ ধনেৰে শ্বাহৰুখ খান অথবা প্ৰীতি জিন্টাৰ দল আছে, সেইদৰে আদানী গ্ৰুপকো অসমৰ প্ৰভাৱশালী ব্যৱসায়ীয়ে সহযোগ কৰিব। সকলো ঠিক থাকিলে অহাবাৰলৈ IPL খেলিব অসমৰ দলটোৱে। অৱশ্যে কাজিৰঙা ৰাইন'ছ বুলি নিৰ্ধাৰণ কৰা হৈছে যদিও সলনি হ'ব পাৰে দলটোৰ নাম। কাজিৰঙা টাস্কাৰ্ছ হিচাপে অসমৰ IPL দলৰ নামাকৰণ হ'ব পাৰে। কিন্তু নামৰ সৈতে যে কাজিৰঙা জড়িত থাকিব সেয়া নিশ্চিত কৰিছে আদানী স্পৰ্টছ লাইনে।